নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল 8 পে কমিশ্যন সম্পৰ্কে বিশেষ খবৰ আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে এই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম আৰু ওপিএছ সম্পৰ্কেও এই অল পেনশন স্কিম সম্পৰ্কে বিশেষ খবৰ আহিছে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম এখন বিশেষ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ যি 8 পে কমিশ্যন সম্পৰ্কে মতামত দাঙি ধৰিছে যে কি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে যেহেতু 8 পে কমিশ্যনৰ কথা ঘোষণা কৰিছে আৰু 8 পে কমিশ্যন কেন্দ্ৰীয় চৰকাৰৰ পৰা যেতিয়া মানে কাৰ্যকৰী কৰা হ'ব বা কমিটি প্ৰস্তুত কৰা হ'ব তাৰ পৰৱৰ্তী সময়তে লগে লগে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণেও 8 পে কমিশ্যনৰ যিখিনি ব্যৱস্থাখিনি কৰা হ'ব গতিকে আমি এটা অপেক্ষা কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে 8 পে কমিশ্যনৰ যিখিনি ব্যৱস্থা সম্পূৰ্ণ কাৰ্যকৰী কেতিয়া কৰে ইতিমধ্যে যেহেতু কেবিনেটত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 8 পে কমিশ্যন দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে কিন্তু তাৰ কাৰণে নিৰ্দিষ্ট প্ৰক্ৰিয়া থাকিব তাৰ কাৰণে কাৰ দৰমহা কিমান বাঢ়িব সেই কথাখিনি ক্যালকুলেশন কৰিবৰ কাৰণে নিশ্চয় কমিটি প্ৰস্তুত কৰা হ'ব আৰু যেহেতু 2026 চনত 8 পে কমিশ্যন আহিব এতিয়া যেহেতু 2025 চন আমাৰ চলি আছে গতিকে নিশ্চয় তাৰ আগতে এইখিনি ব্যৱস্থা কৰি তাৰ কাৰণে ঘোষণা কৰা হ'ব আৰু কেন্দ্ৰ চৰকাৰে ঘোষণা কৰাৰ লগে লগে আমাৰ ৰাজ্য চৰকাৰে তাৰ বিষয়ে যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব তাৰ পিছত হল আমাৰ কৰ্মচাৰীসকলৰ এটি বিশেষ দাবী হৈছে ওপিএছ অল পেনশন স্কিম বৰ্তমান 2005 চনৰ পিছৰ সকলো ৰেগুলাৰ কৰ্মচাৰীয়ে এনপিএছ নেশনেল পেনশন স্কিমৰ জৰিয়তে পেনশন পোৱাৰ সুবিধা আছে আৰু বৰ্তমান চৰকাৰীভাৱে এটি কথা ঘোষণা কৰা হৈছে ইউপিএছ ইউনাইটেড পেনশন স্কিমৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু এনপিএছ আৰু ইউপিএছ এই দুটাতে কৰ্মচাৰীসকল কিমান এটা সন্তুষ্ট নহয় তাৰ পৰিৱৰ্তে অল পেনশন স্কিমৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিব লাগে এই বিষয়ে দাবী উত্থাপন কৰি আছে আৰু সাংবাদিকে এই বিষয়ে শিক্ষামন্ত্ৰী মহোদয়ক প্ৰশ্ন উত্থাপন কৰোতে তেখেতে কৈছে যে কি এইটো শিক্ষামন্ত্ৰী মহোদয়ৰ এৰিয়াৰ ভিতৰত নপৰে এটো হৈছে পাৰ্সোনেল ডিপাৰ্টমেন্টৰ ব্যৱস্থা বা পাৰ্সোনেল ডিপাৰ্টমেন্টৰ কথা গতিকে পাৰ্সোনেল ডিপাৰ্টমেন্টে যেনেকুৱা ধৰণে সিদ্ধান্ত গ্ৰহণ কৰে সেই ধৰণে এই আমাৰ ওপিএছ দিয়া হ'বনে নহয় এই বিষয়ে পৰৱৰ্তী পৰ্যায়ত জানা যাব গতিকে শ্ৰদ্ধা বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা কলো আপোনালোকে যদি ভিডিঅ'টো চাই উপকৃত হৈছে অনুগ্ৰহ কৰি লগৰ শিক্ষক বন্ধু বান্ধৱীসকলক ভিডিঅ'টো ফৰৱাৰ্ড কৰিব আৰু নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে জৰুৰী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰি আহিছো ধন্যবাদ শ্ৰদ্ধা বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব